কেতিয়াবা আপোনালোকৰ এনেকুৱা হয় নেকি মাহঁতে আমাক পঢ়িবলৈ কয় আৰু আমি নপঢ়ি পেলাই দৰজাখন মাৰি লওঁ, মাৰি পেলাই গানটো লগাই পেলাই আমাৰ ৰিয়েকশ্যনটো এনেকুৱা হয় নেকি? পূৰা এনজয় কৰি থাকোঁ নেকি আমি এনেকৈ আপোনালোকে ৰিলেট কৰিব পাৰিছেনে বাৰু? মইতো খুব কৰিছিলোঁ যেতিয়া মই 12ত আছিলোঁ। তেতিয়া মায়ে প্ৰায়ে মোক ষ্টাৰ্ট কৰি দিয়ে আৰু টিউশ্যনৰ পৰা আহি পোৱাৰ পিছত আৰম্ভ কৰি দিয়ে কিজনে। এতিয়া চাগে মায়ে ভিডিঅ'টো চালে মাৰ খঙো উঠিব পাৰে, মই নাজানো, কিন্তু মই প্ৰায় এনেকুৱা কৰিছিলোঁ। কাৰণ কি মোৰ মেডিচিন বুলি ক'বলৈ হ'লে তেতিয়া অকল গানেই আছিলে। গানৰ থ্ৰুদিয়ে মই নিজক বিচাৰি পাইছিলোঁ, মানে গানৰ থ্ৰুদি মানে গানটো লগাই নাচি নিজক বিচাৰি পাইছিলোঁ আৰু বিৰাট এনজয় কৰিছিলোঁ। আপোনালোকৰ এনেকুৱা হয় নেকি জনাব। মিউজিক, ডান্স এই দুটা এনেকুৱা এটা বস্তু হয় যিয়ে আমাক বিৰাট হেপ্পী থকাত বহুত হেল্প কৰে। একচুৱেলি আমাৰ মানে গোটেই এনজাইটিবিলাক লৈ যায়। আপোনাৰ যেতিয়া মনটো বেয়া লাগি থাকে, এটা ধুনীয়া গান শুনিলে বহুত ভাল লাগে আৰু সেই গানটোৰ লগত যদি আপুনি ডান্স কৰে তেতিয়া আৰু বেটাৰ ফিল হয়। ইয়াৰ ওপৰত মই এটা লং ভিডিঅ' লৈ আহিম, আপোনালোকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।